অহা 1 ফেব্ৰুৱাৰীত মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তীৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলিছে। মঙলদৈত কেন্দ্ৰীয়ভাৱে যি চিলাৰায় দিৱস অনুষ্ঠিত হ'ব, সেই চিলাৰায় দিৱসৰ কাৰণে ইয়াতে আহি মুখ্যমন্ত্ৰী উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীয়ে সেই একেদিনীয়া কাৰ্যসূচীত কি কাৰ্যসূচীত অংশ ল'ব তাৰ বিষয়ে জানিবৰ কাৰণে আমাৰ লগত উপস্থিত আছে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সভাপতিগৰাকী। তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী আহিব, ইয়াত সভা হ'ব, চিলাৰায় দিৱস হ'ব, কি কাৰ্যসূচী থাকিব? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখন 1.5 ঘণ্টা আমাক দিব মঙললৈ। 1.5 ঘণ্টাত প্ৰথমতে তেওঁ মঙলদৈ চিলাৰায় ভৱনস্থিত থকা আমাৰ যি চিলাৰায় প্ৰতিমূৰ্তি তাতে গাৰ্ড অৱ অনাৰ আৰু মাল্যাৰ্পণ কৰি তাতে নৱনিৰ্মিত আমাৰ চিলাৰায় ভৱনটি উদ্বোধন কৰিব। তাৰ পৰা পোনে আহি আমাৰ যিটো পিপৰা দোকানত থকা ৰজা কৃষ্ণনাৰায়ণৰ প্ৰতিমূৰ্তি তাতে সেইটো আমাক ৰাইজৰ বাবে মুকলি কৰি দিব। তাৰপিছতে পোনে তেওঁ ৰাজহুৱা সভাখনলৈ আহিব। পিপৰা দোকানত যিখন আমাৰ বিশাল ৰাজহুৱা সভাখন আয়োজন কৰা হৈছে তাতে অংশগ্ৰহণ কৰিব। সেইদিনাখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন, গতিকে আশা ৰাখিম দৰংবাসীক যথেষ্টখিনি তেখেতে দিলে। ইতিমধ্যে মেডিকেল কলেজৰ পৰা বিভিন্ন আমাক আঁচনি দিছে আৰু আশা ৰাখিম তেখেতৰ আশীৰ্বাদতে যিহেতু আমি কোচ ৰাজবংশী উন্নয়ন পৰিষদে বিভিন্নকেইটা আমি কাম কৰিবৰ কাৰণে দৰং জিলা সক্ষম হৈছোঁ। নতুন চিলাৰায় ভৱন পালোঁ, ৰজা কৃষ্ণনাৰায়ণৰ প্ৰতিমূৰ্তি পালোঁ। আশা ৰাখিছোঁ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে সমগ্ৰ দৰংবাসীক তেখেতে নতুন আৰু উপহাৰ দিব। হয়, যিহেতুকে সেইদিনাখন মুখ্যমন্ত্ৰীৰো জন্মদিন, সেইদিনাখন আপোনাৰ সমষ্টিলৈ আহিব তেখেতে, আৰু কিবা আশা কৰিছে নে? ইতিমধ্যে বহুত কিবা দিয়া বুলি ইতিমধ্যে আপোনালোকে কৈছে। আমি যোৱা 5 তাৰিখে আমাৰ মাজলৈ মুখ্যমন্ত্ৰী মহোদয় আহিছিলে উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ বাবে, আৰু সেইদিনাখন মই মঙলদৈ বিধানসভা সমষ্টিত যোৱা মোৰ 2021 পৰা 26 এই 5টা বছৰৰ যিখিনি কাৰ্যকাল, এই কাৰ্যকালখিনিত মই যিখিনি চৰকাৰী কাম কাজ কৰিছিলোঁ, প্ৰায় 4,000 কোটি টকাৰ কাম আমাৰ মঙলদৈ বিধানসভা সমষ্টিত হৈছে। আৰু সেইদিনাখন এখন মই পুস্তিকা তেখেতৰ হাতেৰে মই উন্মোচন কৰিছিলোঁ। আমি ইতিমধ্যেই আমাৰ মঙলদৈত মেডিকেল কলেজ, বাইপাছৰ পৰা আৰম্ভ কৰি স্কিল ইউনিভাৰ্চিটি, বহুত ডাঙৰ প্ৰজেক্ট আমি ইতিমধ্যেই পাইছোঁ। আৰু বিশেষকৈ তেখেতে সেইদিনা কৈছিল যে আমাৰ 4 লেনটো বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ সেইটোও খুব সোনকালে হ'ব। পৰুৱা গুৱাহাটী ৰিং ৰোডৰ পৰা আৰম্ভ কৰি আমি দৰং জিলাখনে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু তেখেতৰ চৰকাৰৰ পৰা আমি আশা কৰাতকৈ বেছি পাইছোঁ, যথেষ্টখিনি বেছি পাইছোঁ। আৰু তথাপিও যিহেতু মানুহৰ সদায় অভাৱ থাকে, সেইদিনা যিহেতু চিলাৰায় দিৱস, বিশ্ব মহাবীৰ চিলাৰায় দিৱস, আমাৰ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱে তেখেতে কি কাৰ্যসূচীত ইয়ালৈ আহিব সেইখিনি কথা কৈছে। আৰু মই স্থানীয় বিধায়ক হিচাপে, মঙলদৈ এগৰাকী আৱাসী হিচাপে, মঙলদৈবাসী হিচাপে তেখেতৰ যিটো সেইটো জন্মদিন, সেই দিনটো এটা উল্লেখযোগ্য দিন যে তেখেতৰ জন্মদিন। সাধাৰণতে জন্মদিনৰ দিনাখন আমি ক'তো তেনেকৈ নাযাওঁ। তেখেত যিহেতু আমাৰ মাজলৈ আহিব, আমি দৰংবাসী ৰাইজে, মঙলদৈবাসী ৰাইজে হিয়া উজাৰি তেখেতক শুভেচ্ছা জনাম। আৰু লগতে সেইটোও আশা কৰিম, যিটো মই অকণমান আগতে ক'লোঁ যে আমি আশাবাদী, আৰু কিবা আমাক অলপ লগা আছে স্থানীয় বিধায়ক হিচাপে। আৰু যিহেতু জন্মদিনৰ দিনাখন তেখেতে নিশ্চয়কৈ কিবা আমাৰ দৰংবাসী বা আমাৰ মঙলদৈবাসী কিছু মনৰ আশা বা মনৰ কথা নিশ্চয়কৈ কৈ যাব। হয়, আচলতে মুখ্যমন্ত্ৰী আহিব সেইদিনাখন বিশ্ব মহাবীৰ চিলাৰায় দিৱস, আৰু সেই চিলাৰায় দিৱস উপলক্ষে সেইদিনাখন তেখেতে আহি ইয়াত অংশগ্ৰহণ কৰিব। এয়া পিপৰা দোকানৰ পথাৰ, আৰু এই পথাৰতেই আমি দেখিছোঁ যে ইয়াতে এই ধৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী সভাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। আৰু নাতিদূৰত যি ৰজা কৃষ্ণনাৰায়ণৰ যি মূৰ্তি, সেই মূৰ্তিও তেওঁ উন্মোচন কৰিব। আৰু মঙলদৈত থকা যি চিলাৰায় ভৱন আছে, সেই চিলাৰায় ভৱনৰ লগতে চিলাৰায় মূৰ্তি আছে, আৰু সেই চিলাৰায় মূৰ্তিত তেখেতে গাৰ্ড অৱ অনাৰ ল'ব তাতে। আৰু গতিকে এক সুন্দৰ পৰিৱেশ হ'ব। আৰু সেইদিনাখন যিহেতুকে মুখ্যমন্ত্ৰীৰ জন্মদিন যিহেতুকে তেখেতে নিশ্চয় দৰংবাসী আৰু অধিক কিবা দিব বুলি সকলোৱে আশাবাদী, বিধায়ক আশাবাদী, ৰাইজ আশাবাদী। আৰু সেই দিনটোতে তেখেতলৈ শুভেচ্ছা জনাই সকলোৱে ইয়াতে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনো একেলগে পালন কৰিব বুলি তেওঁলোকে প্ৰকাশ কৰিছে।